এৰাত মদতি মাধৱ শুনিও ব্ৰাহ্মণ শুনিও বান্ধৱ ব্ৰাহ্মণ বোল ঘৰ হন্তে তুমি যা কিছু আনিছা মোক লাগে দেহ প্ৰাণকে অল্প হৈ যদি বুজিব আপুনি তাক অমোহৰ স্বভাৱ নতুজানজে পঢ়িব তেৱে অল্প বস্তু মহাস্নে ভক্তজন জনে যদি দে ভকতি ৰবলে মুত সমৰ্পিলে অপেক্ষত হুৱে বদতি মাধৱ শুনিও বান্ধৱ ব্ৰাহ্মণ বোলো বিশেষ ব্ৰাহ্মণ সুদামাক কৈ আছে যেনেকে আমি ডাঙৰৰ মিত্ৰ বুলি কওঁ সুদামাক এই সুদামাক কৈ আছে যে শুনিও বান্ধৱ ব্ৰাহ্মণ বোলো বিশেষ ঘৰ হন্তে তুমি যা কিছু আনিছা মোক লাগিব দে তুমি গৃহৰ পৰা যি সন্দেহ আনিছা যি বস্তু আনিছা মই এইটো উলিয়াই দিয়া মোক লাগে এইবুলি ভগৱান কৃষ্ণই মানে খুজি আছে লাগে দিয়া প্ৰাণ হকি অল্প হৈ যদি বুজিব আপুনি তাক যদি অকণমান কিবা আনিছা সেই হকি মোক দিয়া মই অকলে হলেও কাম দিয়া সেই হকি কিমান যে ভগৱন্ত কৃষ্ণই যে ভকতৰ পৰা বস্তু খুজি খায় ভকতৰ পৰা খুজি খায় বস্তু তেওঁ খুজিব লগা নহয় তেওঁ কি নাই ভগৱন্ত কৃষ্ণৰ চব বস্তু আছে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ মালিক তথাপি তেওঁ যে সুদামাক কৈছে যে দিয়া প্ৰাণ হকি যদি অলপ মানুহ কিবা আনিছা তেতিয়াহ'লে মই অকলে হলেও এইখিনি মই মোহৰ স্বভাৱ নতু জানা যাবে পঢ়িব তেৱে তোমাক গতিকে মোৰ স্বভাৱ তুমিতো জানাই আৰু গতিকে তোমাক আৰু মই কি কম অতি অল্প বস্তু মুখ মহাস্নেহ ভক্তজনৰ যদি অল্প বস্তু অকণমান বস্তু যদি কোনোবাই মহাস্নেহেৰে দিয়ে যদি মহাস্নেহেৰে মহাভক্তি ভাৱেৰে যদি কোনোবাই অকণমান বস্তু মোৰ কাৰণে দিয়ে ভকতি বলে মুত সমৰ্পিলে অসংখ্যাত হৈ আৰু যদি ভকতিৰ বলেৰে যদি মোক সমৰ্পণ কৰে তেতিয়াহ'লে এইটোৱে অতি অল্প বস্তু মুক মহাস্নেহ ভক্তজনে যদি দিয়ে মোক যদি অলপমান বস্তু যদি ভক্তজনে দিয়ে তেতিয়াহ'লে মই সেইটো গ্ৰহণ কৰোঁ ভকতিৰ বলে মুত সমৰ্পিলে অসংখ্যাত হৈ যে ভকতিৰ বলত কি কৰে যে মোক যদি সমৰ্পণ কৰে তেতিয়া সেই বস্তুটোৱে অসংখ্য হয় অসংখ্য হয় গতিকে ভগৱন্তৰ পুৰুষক যদি কোনোবাই অকণমান দিছে অকণমানো যদি তেওঁৰ কাৰণে কোনোবাই অৰ্পণ কৰিছে তেওঁ অসংখ্য তেওঁ যদি কোনোবাই 2 হাতেৰে যদি অৰ্পণ কৰিছে কোনোবাই যদি তেওঁ 2 হাতেৰে দিয়ে তেওঁ 4 হাতেৰে দিয়ে আৰু যদি কোনোবাই 2 হাতেৰে যদি খামচ মাৰি ধৰি ৰাখিব খুজি আছে বোলে মই নিদিওঁ নেকি দিলে বহুত যাব নেকি এই বুলি যদি কোনোবাই ভাবি ৰাখে তেওঁ যদি 4 হাতেৰে দিব লগা হয় আপুনি মই 2 হাতেৰে ধৰি ৰাখিব পৰা কথা নহ'ব গতিকে ভগৱন্তৰ পুৰুষে কি যে আপোনাক মোক দিবৰ কাৰণে ৰখি থাকে সমস্ত দিবৰ কাৰণে ৰখি থাকে কিন্তু আমি খুজিব লাগে কেনেকৈ খুজিব লাগে এইটো যে সুদামাৰ পৰা এতিয়া ভগৱন্তই নিজে খুজিছে বোলে মোক দিয়া হে সুদামা আৰু খোজাৰ পিছত সুদামাই দিব নোলাওঁতে এতিয়া কৈছে যে
মোক যদি কোনোবাই ভকতি কৰি দিয়ে অৰ্থাৎ নাম উচ্চাৰণ কৰি কোনোবাই যদি দিয়ে সেই বস্তুবিলাক মই বহু বুলি কওঁ ভকতে যদি নানা বস্তু দে তাকো মোৰ নাই শুদ্ধ দেৱতাকে সন্তোষ ভয় বিশ্বর মই মহালক্ষ্মী পতি নারায়ণ ভকত গতি ভকতিকে মোক কৰে পৰিতোষ অনত নাহে এতিয়া অভকতে যদি বিভিন্ন প্ৰকাৰৰ বস্তু দিছে অভকত মানে কি বস্তু যিয়ে নেকি মানে ঈশ্বৰৰ ওচৰত পুৰা সমৰ্পিত নহয় ঈশ্বৰৰ ওচৰত যদি সমৰ্পিত নহয় বা কায়ো মানুহে যদি তেওঁ বুদ্ধিৰ ঈশ্বৰে একান্তভাৱে যদি ঈশ্বৰৰ ওপৰত হোৱা নাই তেতিয়াহ'লে তেওঁ যিমান ভোগ দিয়ে সেই ভোগ গ্ৰহণ শুদ্ধ দেৱতাকে সন্তোষৰ অৱয়ব বিস্তৰ সম্ভাৰ পায় আৰু অন্যহাতে কিছুমানে কি কৰে তেনেকুৱাকে ক্ষুদ্ৰ দেৱতাবিলাকক ভজনা কৰি তেওঁলোকে কি কৰে তেনেকুৱাকে বিস্তৰ সম্ভাৰ পোৱাৰ কাৰণত ভজনা কৰে এতিয়া আপোনালোকে জানে আজিকালি অনলাইনতে পইচা দিলে কিবা ভক্তি হয় অনলাইনতে দিব লাগে মই নামটো নকওঁ এতিয়া অনলাইনত দিলেই যদি এখন অনলাইনত ভৰাই দিয়ে অনলাইনত দিলে বোলে ভক্তি হৈ যায় এনেকুৱা যদি ভক্তি হয় তেতিয়াহ'লে মানুহে সেইবিলাকে কৰিব বিশ্বাস কৰে আৰু কলিযুগৰ মানুহৰে হ'ল অল্পমতি যদি কোনোবাই পানী অলপ ছটিয়াই দিছে পানীখিনি ছটিয়াই দিছে সেই পানীখিনিতে বহুত ভক্তি হোৱা বুলি ভাবে বোলে কোনোবাই যদি জাপ পেলাই দিছে কাপোৰ এটা দিছে সেইটোতে বহুত ভক্তি হোৱা বুলি ভাবে মানুহে ক্ষুদ্ৰ ক্ষুদ্ৰ বস্তুবিলাকক ভাবি ৰাখে কিন্তু যে অনন্ত কোটি ব্ৰহ্মাণ্ড ঈশ্বৰ কৃষ্ণক ভজনা কৰিলে যি ফল লগ পোৱা যায় সেইটো মানুহৰ মানে সেই মতিটো নাই যদি কোনোবাই অকণমান পানী ছটিয়াই দিছে বোলে অপবিত্ৰ হয় পবিত্ৰ সৰ্বাৱস্থাংগটো কিবা স্মৰে পুণ্ডৰীকাক্ষং বাহ্য ভণ্ডৰং সুচি এনেদৰে যদি কোনোবাই অকণমান পানী ছটিয়াই দিয়ে ধাৰা পানী অলপ যদি ছটিয়াই দিয়ে তেতিয়াহ'লে মানুহবিলাকে ভাবে বোলে প্ৰভু মই অপবিত্ৰৰ পৰা পবিত্ৰ হৈ গ'লো এইবুলি আমাৰ মানুহবিলাকৰ বিশ্বাস বোলে মই অপবিত্ৰৰ পৰা পবিত্ৰ হৈ গ'লো অপবিত্ৰ হয় পবিত্ৰ বা অৰ্থটো আছে কি তুমি অপবিত্ৰ হোৱা বা পবিত্ৰ হোৱা সৰ্বাৱস্থাংগটো কিবা তুমি যি অৱস্থাতে দেখা দিয় স্মৰণ পুণ্ডৰীকাক্ষং স্মৰণ কৰা সৰ্বাহ্য ভণ্ডৰং সুচি তেতিয়া তুমি ভিতৰে বাহিৰে গুচি হবা নলপতি কৰ পৰা গুচি হবা কৃষ্ণ নাম লোৱাকৈ কোনোবাই গুচি হ'ব পাৰে কৃষ্ণ নাম লোৱাকৈ কোনোবাই মুক্তি পাইছে এজনৰ নাম দেখুৱাই দিয়ক যে বৈকুণ্ঠগামী হৈছে বৈকুণ্ঠ পাইছে ভগৱন্তৰ নাম লোৱা বুলি দেখুৱাই দিয়ক এনেকুৱা যদি ক'ৰবাত আছে গতিকে সেইকাৰণে যে কোনোবাই পানী অলপমান ছটিয়াই দিছে এইখিনিতে যে কিবা ভক্তি হ'ব মই আৰু কৃষ্ণ নাম ল'ব নালাগে মই আৰু একো কৰিব নালাগে এনেকুৱা মন কৰিব তাতে কোৱা হৈছে যে তুমি অপবিত্ৰ পবিত্ৰ যি অৱস্থাতে নাথাকা তুমি কৃষ্ণ নাম ল'বই লাগিব তেতিয়াহে তুমি পবিত্ৰ হ'বা এনেকে পানী মাৰি দিছে আৰু তেতিয়া যদি তুমি যদি ভাবি লোৱা বোলে মই পবিত্ৰ হৈ গ'লো এইটো ভুল সেইকাৰণে ভাগৱতে এই কথাটোৱে কৈছে যে তুমি বাস্তৱভাৱে পৰা প্ৰেক্টিকেল পৰা জীৱনত শুনি শুনিতো ৰসবিলাকতো আমি লৈ আছো ভাগৱতৰ ৰস বোলে হয় দিয়ক ৰসটো বহুত পালো কিন্তু মই জীৱনত কৰা নাই এইটো সুদৃঢ় বিশ্বাস সুদৃঢ় বিশ্বাসেৰে ল'ব লাগিব তেতিয়াহে কি হ'ব এই ভাগৱতে জীৱনত ক্ৰিয়া কৰিব গতিকে যে অভকতে যদি এনেকুৱাকৈ দ্ৰব্য বস্তু অৰ্পণ কৰে বা বিভিন্ন প্ৰকাৰৰ আনক জেদ কৰি পেলাই কাটি মাহৰ অমুকে যদি তেওঁ দুখন বিস্কুটে দিছে মই অকণমান জেদ মাৰি মই বজাৰে মই 4খন কৰি দিম আকৌ কোনোবাই পেকেট তুলি দিব পাৰে ধৰা কথা হ'ল কথাটো কৈছো কোনোবাই বোলে জেদ কৰি পেকেট তুলি দিছে কোনোবাই যদি ভক্তিভাৱে পেকেটটো দিছে ক'ব লগা নাই যদি ভক্তিভাৱে দিছে
এটা ক'ব লগা নাই যদি তেওঁ জেদ কৰি দিয়ে বোলে নাই মই আনতকৈ মই বহুত ভালকৈ কম মোৰ নামটো তেতিয়া হ'ব এইটো যদি ভক্তি কৰিব যায় এই ভক্তি কিন্তু কোনো সন্তুষ্ট নহয় বিষ্ণু সন্তুষ্ট হ'ব নে বৈষ্ণৱ সন্তুষ্ট হ'ব নহয় আকৌ যদি কোনোবা এজনৰ একদম মানে সামৰ্থ্য নাই আৰু কিবা কৰি অকণমান ৰঙা চাই দিছে ভক্তি ভাৱে দিছে এইখিনিতে কি হ'ব যে চবে সন্তুষ্ট হ'ব বিষ্ণু বৈষ্ণৱ চবে সন্তুষ্ট ভকত সন্তুষ্ট হোৱা মানে ভগৱন্তৰ সন্তুষ্ট হ'ব যদি ভকতে সন্তুষ্ট নহয় যদি দেখা ভকতজনকে তুমি কৃষ্ণ বুলি নোকোৱা দেখা ভকতজনকে তুমি ৰাম বুলি নোকোৱা দেখা ভকতজনকে যদি এটা সেৱা নকৰা তুমি নেদেখাজন তোমাৰ আগত পৰি তুমি কি বুলি কোৱা নেদেখাজন যদি তোমাৰ আগত আহি সংস্পৰ্শ বনাবত ধাৰণ কৰি তোমাৰ আগত ৰমেই যেনিবা এতিয়া তুমি কি বুলি কোৱা সেইকাৰণে আমি ভকতক দেখাৰ লগে লগে আমি কি কৰিব লাগে নকল দিনে আমি তেওঁৰ ওচৰত কৃষ্ণ বুলি ক'ব লাগে ৰাম বুলি ক'ব লাগে কাৰণ যিয়ে কৃষ্ণ বুলি কয় তেওঁ জানে যিয়ে আমাক ভকতক দেখাৰ লগে লগে কৃষ্ণ বুলি কয় সেইজন ভকতে জানে যে এওঁৰ ভিতৰতো কৃষ্ণ আছে এওঁৰ ভিতৰতো আছে প্ৰত্যেকৰ ভিতৰত আছে এইটো তেওঁ জানে আৰু যিয়ে কৃষ্ণ বুলি কোৱাৰ পিছত বুলি কৈছে তেওঁ নাজানে যে তেওঁৰ ভিতৰত যে কৃষ্ণ আছে এইটো কিন্তু তেওঁ নাজানে ইয়াৰ পাৰ্থক্য হ'ল এইটোৱে পাৰ্থক্য বেলেগ একো নহয় গতিকে ভাগৱতে আমাক এইটো কৈছে যে প্ৰত্যেকৰ ভিতৰতে ঈশ্বৰটো যিহেতু আছে সেইকাৰণে আমি প্ৰত্যেকে ইজনে আনজনক দেখাবলৈ কৃষ্ণ বুলি ক'ব লাগে কাৰণ মোৰ ভিতৰত যিটো সত্তা আছে যি আত্মশক্তি বিদ্যমান হৈ আছে তেওঁৰ ভিতৰতো আছে প্ৰত্যেকৰ ভিতৰত এই সত্তা বিদ্যমান হৈ আছে আৰু আমি এই ভাৱেৰে আমি চলিব লাগে তেতিয়াহ'লে যে প্ৰভু ভগৱন্তই কি কৰিব সকলোকে কৃপা কৰিব আৰু যদি আমি দেখাজনকে কৃষ্ণ বুলি নকওঁ দেখাজনকে ৰাম বুলি নকওঁ দেখাজনকে যদি শ্ৰদ্ধা নকৰোঁ নেদেখাজনো তেওঁৰ সন্তুষ্ট নহয় গতিকে এইখিনি ইয়াৰ পৰা কৈছোঁ যে ভগৱন্ত পুৰুষে কেৱল তেওঁৰ নামতে তেওঁৰ নাম যদি কোনোবাই লয় তেওঁৰ নামেৰে যদি কোনোবাই সিদ্ধ কৰি দিব পাৰে তেওঁৰ নামতে বিক্ৰী যায় নামৰ ধূলেৰে বান্ধ খাই থাকে তেওঁ নামৰ ধূলেৰে থাকে নামৰ বাহিৰে যদি অনেক কিবা কৰা যায় এইবিলাক একোতেই তেওঁ সন্তুষ্ট নহয় ভকতৰে হিয়ায়েৰি অজাগনুৱাৰে হৰি অলগাই থৈছে নাম প্ৰেমৰ জৰিয়া ৰাম ৰাম এই নামৰ জৰিডাল লগাই থোৱা আছে আৰু নামৰ জৰিডাল লগাই থোৱাৰ কাৰণত যে এই ভকতে ভকতৰ হৃদয় প্ৰভু ভগৱন্তক এতিয়াও ভকতে যেনেকুৱাকে প্ৰভু ভগৱন্তক দিন ৰাতি ভাবি থাকে আৰু ভগৱন্তও তেনেকুৱাকে দিন ৰাতি ভকতকে চিন্তা কৰে গতিকে সেইকাৰণে এতিয়া কৈছে যে ক্ষুদ্ৰ দেৱতাকে সন্তোষ লয় হয় বিস্তৰ সম্ভাৰ পায় ক্ষুদ্ৰ দেৱতাক যদি ভজনা কৰে কোনোবাই যদি কিবা পোৱাৰ বিনিময় বোলে ধন দেহি বিদ্যান দেহি মনোৰমা বাৰ্যান দেহি পুত্ৰম দেহি এনেকুৱাকে দি আৰু দি কৰি কেৱল ভকতি কৰিব যায় এইসকলৰ কাৰণে কৈছে যে কিছুমান বিস্তৰ সম্ভাৰ পাই তেওঁলোকে দুৰ্লভ মনুষ্য জন্ম তেওঁলোকে ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱতাৰ ওচৰত তেওঁলোকে বিক্ৰী কৰিব পাৰে ক্ষুদ্ৰ দেৱতা বুলি ভাগৱতে কৈছে এইটো মই বনাই কোৱা নহয় ক্ষুদ্ৰ দেৱতাকে সন্তোষ ল'ব বুলি কৈছে গতিকে মানুহে দেৱতাই বাঞ্ছা কৰে মানুহৰ জন্ম লাভ কৰাৰ আনকি ব্ৰহ্মাই বাঞ্ছা কৰে মানুহৰ জন্ম লাভ কৰাৰ কাৰণে আৰু আমি মানুহ হৈ যদি তেনেকুৱাকে যদি পৰম ব্ৰহ্মক যদি আৰাধনা নকৰোঁ তেতিয়াহ'লে আমাৰ আৰু ইয়াতকৈ ভীম বুঢ়মুখী আৰু একো নাই বুলি শাস্ত্ৰই বাৰ বাৰ মই মহালক্ষ্মী পতি নাৰায়ণ ভকত জনৰ গতি ময়ে হল লক্ষ্মীৰ পতি মহালক্ষ্মীৰ পতি নাৰায়ণ যিহেতু মহালক্ষ্মী আছে আই লক্ষ্মীৰ ময়ে হল পতি উদামাক কৈছে যে ময়ে পতি নাৰায়ণ ৰূপে ময়ে থাকো ভকত জনৰ গতি গতিকে ভকত জনৰ গতি দিব পৰা একমাত্ৰ প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণ ভকতিকে মোক কৰে পৰিতোষ আনত নাহিকে ৰতি গতিকে ভকতিয়ে মোক কি কৰিব পাৰে মানে পৰিতোষ কৰিব পাৰে ভকতিৰ বাহিৰে প্ৰভুসকল আন একোৱে তেওঁক চলাব নোৱাৰে একো বস্তুৰে তেওঁক কিবা কৰিব নোৱাৰে ভগৱন্ত কৃষ্ণ যেতিয়া মানে তেওঁ দুৰ্যোধনৰ ওচৰত গৈছিলে ৰাজসভাত
অন্ধ ধৃতৰাষ্ট্ৰ প্ৰমুখ্য সকলোকে কৈছে যে যি হল হল আপোনালোকে ৰাজ্য ওলটাই দিব লাগে নিদিয়ে তাৰ পিছত এখন কৈ সিদ্ধান্ত কৰিলে বোলে 5 জন পাণ্ডৱৰ কাৰণে 5খন গাঁও দিয়া বোলে 5খন গাঁও কিয় দুৰ্যোধনে কি বুলি ক'লে 5খন গাঁও কিয় মই বেছি আগৰ সমান মাটিও নিদিওঁ বিনা যুদ্ধে যদি যুদ্ধ কৰি পাৰে গোটেইখিনি লৈ যাওক আৰু যদি নোৱাৰে বিনা যুদ্ধে মই বেছি আগৰ সমান মাটিও নিদিওঁ আৰু ভগৱন্ত কৃষ্ণক তেতিয়া কৃষ্ণই বুজাব যাওঁতে তেওঁ বন্দী কৰিব খুজিছিলে তেতিয়া দুৰ্যোধন আদি কৰি শকুনি আদি কৰি কৰ্ণ আদি কৰি সকলোকে কৈছে যে হে দুৰ্যোধন মোক বন্দী কৰিবা মোক বন্দী কৰাৰ আগতে তুমি এই সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰ বস্তু বন্দী কৰিব লাগিব বা সমস্ততে মই আছো সমস্ততে মই আছো গতিকে কাক বন্দী কৰিবা তুমি কাক বন্দী কৰিবা এই বুলি ভগৱন্ত কৃষ্ণ হিনা এটা বৃহৎ কলেজৰ ধাৰণ কৰিলে দুৰ্যোধন আদি কৰি তেওঁলোকে চকামকা দেখা পাইছে আচল ৰূপটো তেওঁলোকে দেখা নাপায় বিস্ময় দেখা পাইছে গতিকে এনেদৰে তেওঁ এনেকৈ চকামকা দিলে এটা ৰূপ দেখুৱাই দিলে তেতিয়া তেওঁলোকে তাকে সীমাবদ্ধ ৰাখিব লগা হ'ল আৰু সেই সময়তে ভগৱন্ত কৃষ্ণৰ লগে লগে তেওঁ গুচি গৈ কি কৰিলে যে ইমান সুন্দৰ মন ৰূপ তেওঁ যোগাৰ কৰি ৰাখিছিলে কৌৰৱসকলে খোৱাৰ কাৰণে কাৰণ অহংকাৰী লোকৰ বস্তু নাখায় কৌৰৱসকলে কাষৰ পৰাই কৈ আছে অহংকাৰী লোকে যিমান বস্তু দিয়ে নাখায় কৌৰৱসকলে ভগৱান কৃষ্ণ আহিব যেতিয়া একদম মহান বহুত যোগাৰ কৰি ৰাখিছিল কিন্তু নাই নাখায় তেওঁ ক'ত গ'ল লগে লগে বিদুৰৰ ঘৰত গ'ল আৰু বিদুৰৰ ঘৰত গৈ এতিয়া বিদুৰৰ পত্নী সুলভা আহে কেৱল এখন মাত্ৰ কাপোৰ পৰিধান কৰে তেওঁৰ আৰু বেলেগ কাপোৰ নাই এখনেই কাপোৰ প্ৰধানমন্ত্ৰী ভৈনীয়ে আৰু বিদুৰৰ সেই একে অৱস্থা একদম সন্যাসী নিচিনা জীৱন যাপন কৰে প্ৰধানমন্ত্ৰী হস্তিনাপুৰৰ গতিকে যে তেতিয়া আইগৰাকীয়ে গা ধুই আছিলে যেতিয়া ভগৱান কৃষ্ণ তেনেকৈ যোৱা দেখা পালে ইমান ভক্তি বিভোৰ হৈছে তেওঁৰ গাৰ কাপোৰ সেইদিনা উলকি পৰিল তেওঁ ক'বই নোৱাৰে তেওঁৰ গাৰ কাপোৰ আছে নে আহিলে সেইদিনা ভগৱান কৃষ্ণই নিজৰ পীত বস্ত্ৰ সেইদিনা কি কৰিছে সুলভা আইক গাত দিছে তেওঁ ক'বই নোৱাৰে গাত কিবা আছে নাই এই কৈছে মই কপিল দেৱতী সংবাদত এই বুলি কৈছে যে যেনেকুৱাকে যে মদ খাই মাতল হোৱা এজন ব্যক্তিয়ে তেওঁৰ গাত কাপোৰ আছে নে নাই এইটো নাজানে ঠিক তেনেকুৱাকে ভকতি কৰা ব্যক্তিয়ে তেওঁ কি পিন্ধিছে তেওঁ কিমান সুন্দৰ পিন্ধিব লাগিব এইটো তেওঁ বিচাৰিব বিষয় কোনে কি পিন্ধিছে ভকতিক এইটো বিচাৰ ভকতি কি যে ভাগৱত ধৰ্মত কলা বগা উপচাকৰ ধৰিত্ৰীয়া পুৰুষ মহিলা এইবিলাক কথা ভকতিৰ লগত জড়িত এইবিলাক একেবাৰে বাহিৰৰ কথা ইয়াত অন্তৰাত্মা আত্মদৃষ্টিৰেহে সকলোকে চোৱা আৰু সেইদিনা যে সুলভা সেইটো হৈছে তেওঁৰ গাত কাপোৰ আছে নাই সেইটো তেওঁ নাজানিছিলে যে যেন মধ্যে মাতোৱাৰ প্ৰতি বস্ত্ৰভিটো আছে নাই একো নাজানে যেনেকুৱাকে মদ খাই মাতল হোৱা ব্যক্তিয়ে আছে নাই একো নাজানে ঠিক তেনেকুৱাকে সুলভা ওলাই আহোঁতে যে ভগৱন্ত কৃষ্ণই তেওঁৰ গাৰ কাপোৰ সুলভা দিছে দি কি কৰিছে যে সুলভা আহি তেতিয়া কল উলিয়াই আনিছে খাবৰ কাৰণে ভগৱান কৃষ্ণক দিবৰ কাৰণে উলিয়াই আনিছে আৰু তেওঁ নিজে কলটো খাইছে আৰু বাকলিটো ভগৱানৰ ফালে আৰু ভগৱন্ত কৃষ্ণই সেইদিনা কি কৰিছে যে কলৰ বাকলি খাইছে আৰু কলটো সুলভা খাই আছে এইদিনা গমেই নাপায় যে কলহে খাইছে বাকলিহে খাইছে কি দিছে এইটো গমেই নাপায় ইমান মহান ভক্তি নাখায় কি কৰিছে ভগৱন্ত কৃষ্ণই কলৰ বাকলি খাইছে ভক্তিত বিক্ৰী যায় আৰু তেতিয়া বিদুৰ আহিলে দেখা পায় যে এইজনী কি কৰিছে যে এইজনী দেখোন গোটেই বাকলিহে দি আছে যেতিয়া দেখা দিলে তেতিয়াহে বুজি পাইছে যে মই দেখোন বাকলিহে দি আছো মই কি নকৰিবলগীয়া কাম কৰিছো বুলি সুলভা আহে তেতিয়া এই কথাখিনি বুজি পাইছে গতিকে সেইকাৰণে ভকতি কৰিব গ'লে আমি অন্তৰকৰণ হৈকে যি বস্তু অৰ্পণ কৰা হয় ভগৱানক ভগৱানে সেইখিনি গ্ৰহণ কৰিব আৰু অন্তৰকৰণে নিদিলে একো বস্তু ভগৱানে গ্ৰহণ নকৰে আৰু এইটোৱে হ'ল এতিয়া সুদামাৰ ক্ষেত্ৰত যে সেইকাৰণে ভগৱানে কৈছে মই মহালক্ষ্মীৰ প্ৰতি নাৰায়ণ ভকতজনৰ গতি ভকতজনক ময়ে গতি দিম অভগতৰ গতি নহয় ভকতৰে গতি হয় ভকতিকে মোক কৰে পৰিতোষ আনন্দ নাহিকে ৰতি গতিকে ভকতিহে মাত্ৰ কি কৰে মোক পৰিতোষ সন্তোষ কৰিব পাৰে আনত আৰু মোৰ ৰতি নাই আস্থা নাই আমাৰ কেৱল ভকতি কৰিব লাগে
এটা ভকতি কি বস্তু ভকতি কেনেকৈ কৰিব এটা ভকতি অকল গলত গামোচাখন লৈ আহিলে হ'ব ধুতি চোলাটো পিন্ধিলে হ'ব নে ভাগৱত শুনি ৰস ল'লে হ'ব নে কি হ'ব এই ভকতি কৰিব গ'লে এটা কথাই কৈছে যে যেতিয়ালৈকে আমি সমস্ত ভূততে বিষ্ণু বুদ্ধি দেখা নাপাওঁ তেতিয়ালৈকে চেষ্টা কৰি থকাৰ নামে হ'ল ভক্তি তাৰ বাহিৰে বেলেগ ভক্তি নহয় এইটো একেবাৰে মানে মানে অমত কথাৰ কথা এই সমস্ত ভূততে বিষ্ণু বুদ্ধি কায় বাক্য মনে অভ্যাস কিবাই সমস্ত ভূততে বিষ্ণু বুদ্ধি মনে যাবে কায় বাক্য মনে অভ্যাস কিবাই কায় বাক্য মনে অভ্যাস কৰি থকাৰ মানে হ'ল গতিকে আমি এতিয়া যদি ভাগৱত পাঠ শুনি আছো শুনি যদি আমি অভ্যাস নকৰোঁ ঘৰত গৈ যদি এইখিনি কৰাৰ চেষ্টা নকৰোঁ বোলে গুৰুভাৱ কৰিব লাগে কৃষ্ণ নাম ল'ব লাগে শৰণ ল'ব লাগে আমি এতিয়া শুনিলো এটা ৰগহে পালোঁ যদি আমি ঘৰত গৈ এইখিনি চেষ্টা নকৰোঁ তেতিয়াহ'লে কোনেও আপোনাক মোক কোনেও এই ৰাস্তাত আনি দিব নোৱাৰে মই ভাগৱতৰ প্ৰথমতে কৈছোঁ যাৰ ভিতৰত প্ৰজ্ঞা নাই তেওঁক ভাগৱতৰ কথা ক'লেও এইবিলাকক ফাঁচ নলয় যেনেকুৱাকৈ অন্ধ লোকৰ আগত দাপোন এখন দি কাম নাই তেনেকুৱাকৈ যাৰ ভিতৰত প্ৰজ্ঞা জ্ঞান নাই তেওঁৰ আগত ভাগৱতৰ কথা কৈ কাম নাই ঠিক তেনেকুৱা হ'ব যদি আমি এইবিলাক কথা আমি নকৰোঁ ঘৰত গৈ এইবিলাক কথা কৰিব লাগিব এইবিলাক কথা জানি বুজি ল'ব লাগিব তেতিয়াহে হ'ব এটা সমস্ত ভূতত বিষ্ণু বুদ্ধি সমস্ত ভূত মানে কি সমস্ত ভূত মানে হ'ল আমাৰ শৰীৰটো যেনেকুৱা এওঁৰ শৰীৰ এটা আছে প্ৰতিটো শৰীৰৰ ওপৰত আমি কি দেখা পাব লাগিব বিষ্ণু বুদ্ধি অকল মানুহে কিয় পশু পক্ষী জীৱ জন্তু গছ লতিকা চবৰ ভিতৰতে ঈশ্বৰ আছে আমি যদি হাঁহটো যদি তেনেকুৱাকে মানে মাৰি খাই থাকো যদি মাছ কেইটা মাৰি খাই থাকো যদি কণীটো খাই থাকো তেতিয়াহ'লে ভকতি দিশত সম্পূৰ্ণৰূপে হিংসাপূৰ্ণ হ'ব তাৰমানে সম্পূৰ্ণ হিংসাপূৰ্ণ এখন হৃদয়ে কি কৰিব পাৰে আগুৱাই যাব পাৰিব হিংসাপূৰ্ণ হ'ব লাগিব সৰ্বপ্ৰথম হ'ল হিংসাপূৰ্ণ হোৱা প্ৰত্যেক বস্তুৰ ওপৰত প্ৰত্যেক জীৱৰ ওপৰত আমি হিংসাপূৰ্ণ হোৱা আৰু আমাৰ ভকতি কৰিব নোৱাৰাৰ মেইন বস্তুটোৱে হ'ল আমি হিংসাপূৰ্ণ হোৱা আমি যদি জীৱাৰ কাৰণত যদি অন্য জীৱবিলাকক যদি তেনেকুৱাকৈ মাৰি কাটি খাই থাকোঁ তেতিয়াহ'লে এইটো হিংসাপূৰ্ণ হৈ যাব গতিকে অহিংসা হ'ব লাগিব অন্য জীৱৰ ওপৰত হিংসা হ'ব লাগিব কাৰণ প্ৰত্যেক জীৱৰ ভিতৰত ঈশ্বৰ আছে বুলি এই যত জীৱ জংগম কিতাপ তংগম অগনাগ জগতি কায়া যত জীৱ জংগম যিমানবিলাক জীৱ জগতৰ বস্তু আছে সমস্ত ভিতৰতে ঈশ্বৰটো বিদ্যমান হৈ আছে গতিকে সেইকাৰণে আমি অন্য জীৱ মাৰিব নালাগে যদি মাৰোঁ তাৰ মৰম যান্ত্ৰনাৰ কথাখিনি আছে যদি সাহস হয় সেইখিনি কৰি চাব কেতিয়াবা যে কপিল দেৱতী সংবাদত কপিল প্ৰভুৱে দেৱতী আইটিৰ এই কথাখিনি কৈ আছে খুব ভয় লগা কথা নৰক যান্ত্ৰনাৰ যিটো বিৱৰণ তাতে আছে কথাখিনি গতিকে যদি আমি তেনেকুৱা অন্য জীৱ জন্তুবিলাক যদি খাই থাকোঁ বা অন্য জীৱবিলাকক যদি হত্যা কৰা হয় সি বলি দিয়ে হওক বা কাৰোবাৰ পৰা কিনি অনাই হওক প্ৰত্যেকেই বাচে যেনেকুৱাকৈ এটা অপৰাধ হ'লে প্ৰচেছত যেনেকুৱাকৈ মানে ধৰা হ'ল কিবা এটা ক্ৰাইম হ'ল বোলে চিআইডিয়ে লৈ গ'ল বা পুলিচে লৈ গ'ল জেৰা কৰিব কোন কোন ফাঁচিব মোবাইলটো কাৰ ফোনৰ পৰা ফোন কৰিছিলে কোনখন দোকানত আছিলে কাৰ ঘৰত শেষৰ ভাতটো খালে কাৰ গাড়ীত উঠিলে কোনখন গাড়ী চলাইছিলে চব ফচিব চবকে ধৰিব নাভাবিব যে অমুকে কাটিছে মই তাৰ পৰা কিনি আনিহে খাইছোঁ নহয় কোনোবাই বলি দিছে বলি দিয়াবিলাকো ফচিব কোনে দিব দিছে কোনখন এৰি দিব দিছে বলিৰ কথা বলি দিয়াটো যেনেকুৱা অপৰাধ আনৰ পৰা আনি খোৱাটো অপৰাধ বোলে মই আনৰ পৰা আনিহে খাইছোঁ অমুকাই বেচিছে যিয়ে নেকি তেওঁ গৰিবৰ কাৰণে তেওঁ নহলাৰ পৰা ভাগ্য দিছে কৰ্মীৰ পৰা ভাগ্য দিছে আমাৰ বাটতে বহা মই তোমাক পইচাৰো দিছোঁ
তুমি কাটাচোন বাৰু দেখা যাব তোৱাজন ফচিল তেওঁৰ বাকত দিবলীয়াজন ফচিলে প্ৰেৰণা দিয়াজন চব ফচিল যেনেদৰে এটা অপৰাধ হয় তেনেকুৱা যে ইয়াৰ পৰা হাৰি যাবৰ কাৰণে এটাই উপায় আছে প্ৰভুসকল যে তুমি কৃষ্ণ বোলা ৰাম বোলা কৃষ্ণ নাম ললে ৰাম নাম ললে কৃষ্ণ নাম ললে ৰাম নাম ললে এইবিলাক অপৰাধৰ পৰা মুক্ত হোৱা নাযায় গতিকে সেইকাৰণে আমাৰ এইবিলাকৰ পৰা তৰাৰ এটাই উপায় দিছে যে তুমি কৃষ্ণ বোলা ৰাম বোলা আৰু আমাৰ এই জীৱাখনক যদি আমি এনেকুৱাকে দি থাকিব যাওঁ ৰংবিলাক দি থাকিব যাওঁ যিমান দিলেও এইবিলাক মানে আমাৰ ফুটা কলত পানী ধৰা আছে আমাৰ আপোনালোকক মই প্ৰেক্টিকেলি কথাবিলাক বুজাই দি যাওঁ যে এই কথাটো জানিব যেনেদৰে ফুটা কলত পানী দিলে পানী কোনোদিন নৰয় ঠিক তেনেকুৱা কথা আমাৰ জীৱাবোৰক বা আমাৰ কাম ক্ৰোধ এইবিলাক বস্তু ইন্দ্ৰিয়বিলাকক যিমান খোৱালেও কোনোদিন তৃপ্তি নপলায় যিমান দিলেও আৰু লাগে সেইকাৰণে প্ৰভুসকল মই আপোনালোকক উদাহৰণ দি এটা বুজাই দিছো পগলা ভাতেকত গ'লে এনেকুৱা এটা পাত্ৰ দিয়ে এই পাত্ৰটো কি ফুটা কৰি দিয়ে ফুটা পাত্ৰত তাত এনেকুৱাকৈ পানী আনি থাকিব দিয়ে এই যোৱাচোন পানী আনিলে আকৌ থলে আকৌ আনিলে আকৌ থলে মানে পগলা হোৱা মানুহজনক তেনেকুৱাকৈ পানী আনি এটা অভ্যাস কৰি থাকিব দিয়ে আৰু যেতিয়া নেকি তেওঁ গম পালে এইটো এখন ফুটা পাত্ৰ ইয়াতো পানীটো ভৰি যায় বোলে মোক ভাল পাত্ৰ এটা দিয়া তেতিয়াহে পানীটো ৰ'ব আৰু কেতিয়া তেওঁ মানে ডক্টৰে কি বুলি ক'ব নাই তোমাক চাৰ্টিফাইড কৰিছো তুমি ভাল হ'লা তুমি এতিয়া পগলা নহয় তুমি সুস্থ হ'লা এই বুলি কি কৰিব ডক্টৰে চাৰ্টিফাইড কৰিব ঠিক তেনেকুৱা এজন মানুহে যেতিয়া গম পালে তেওঁৰ ইন্দ্ৰিয়বিলাক ফুটা জীৱাবোৰক যিমান আপুনি মাছ মাংস খোৱালেও কোনোদিন নাখাব বুলি নকয় আপুনি কাম ভাব যিমান কাম ভাবক যাওক কোনোদিন নালাগে বুলি নকয় লাগে মানে লাগিয়ে থাকে কোনোদিন নালাগে বুলি নকয় লোভত কোনোদিন নালাগে বুলি নকয় কোনোবাই 3 তলা বিল্ডিং এটাও যদি বনায় ডালৰ ফালে দুটামান ৰ'দ এৰি থৈ দিব কিজানিবা আকৌ এটা বিল্ডিং বনাবই পাৰোঁ পিছফালত আৰু কেইটামান ৰ'দ তাত ভেবেলি এৰি থৈ দিব এনেকুৱা মানে সমস্ত বস্তুবিলাকত কি এটা আশা ভৰসা এইবিলাক কোনোদিন শেষ নহয় এই লোভ মোহ আমাৰ এইবিলাক মোহ সংসাৰিক মোহবিলাক কোনোদিন শেষ নহয় কাম ক্ৰোধ এইবিলাক ভাৱ কোনোদিন শেষ নহয় গতিকে সেইকাৰণে যিহেতু শেষ নহয় এই বুলি যিয়ে এবাৰ জানিলে সেইজন ভকতে আৰু পুনৰবাৰ ইয়াত অহা যোৱা কৰি থাকিব যিয়ে এবাৰ জানিলে যে আমাৰ ইন্দ্ৰিয়বিলাক এখন ফুটা যিমান পানী দিলেও কি যিমান আমি বস্তু দিলেও যিমান খাদ্য দ্ৰব্য দিলেও ইন্দ্ৰিয়বিলাকক নুকুলে আৰু লাগে গতিকে সেইকাৰণে তেতিয়া কি হ'ব যে তেতিয়া নিজে বুজি ল'ব লাগিব যে আমি এইবিলাক বস্তুৰ পৰা আমি আঁতৰত থাকিব লাগিব সেইকাৰণে প্ৰভু ভগৱন্তক সদায় স্মৰণ কৰিব যে হে প্ৰভু মই যাতে তোমাৰ হৈ যাব পাৰোঁ এই প্ৰভু ভগৱন্তক প্ৰাৰ্থনা কৰিব সমস্ত জগতৰ শ্ৰেষ্ঠ প্ৰাৰ্থনা যে হে প্ৰভু মই যাতে তোমাৰ হৈ যাব পাৰোঁ তোমাৰ হ'ব লাগে তেওঁৰ যদি এবাৰ হৈ যাব পৰা যায় আপোনাৰ মোৰ জীৱনৰ কাৰণে আৰু বেলেগ চিন্তা নাই এবাৰ তেওঁৰ হৈ যাব লাগে আৰু তেওঁৰ হোৱাৰ কাৰণে এটাই উপায় আছে যে তুমি হিংসা হৈ নহ'ব লাগিব অন্য জীৱক যদি হিংসা কৰা তেতিয়াহ'লে এতিয়া আহিলে কণীৰ প্ৰসংগ কণী পিখাচৰ বাহিৰে কোনো ৰাক্ষস নাখায় অপ্ৰিয় নাখায় আপুনি এজন ৰাক্ষসৰ নাম কওক যে অমুকজন ৰাক্ষসে কণী খাইছে বুলি এটা উদাহৰণ কওক যে অমুকজন ৰাক্ষসে কণী খাইছে গৰ্ভ খাইছে কণী মানে কি চৰাই গৰ্ভ কোনো সুৰে খায় চৰাই বীৰ্য কোনোবাই ভাজি খায় গতিকে সেইকাৰণে মানুহ হৈ আটাইতকৈ এৰিব লগা বস্তুটো হ'ল কণী হ'ল একফালেদি চাব গ'লে চৰাইৰ গৰ্ভ আৰু চৰাইৰ বীৰ্য আৰু চৰাইৰ গৰ্ভ কেতিয়াও ভাজি খোৱা নাযায় এইটো একমাত্ৰ পিশাচৰ কাৰণ গতিকে সেইকাৰণে প্ৰভুসকল এইবিলাক বস্তুৰ প্ৰতি আমি যিমানে আঁতৰত থাকিব পাৰিম সিমানে আমাৰ কল্যাণ হ'ব আৰু যদি নোৱাৰো সেইকাৰণে প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে যে হে প্ৰভু মই যাতে এইবিলাক বস্তু দিনক দিনে যাতে এৰিব পাৰো তুমি যাতে মোক কৃপা কৰা কাৰণ একেদিনে কোনেও নোৱাৰে এইবিলাক এৰিব পাৰে লাহে লাহে এৰিব পাৰিব
আৰু এই কাৰণে প্ৰভু ভগৱন্তক প্ৰাৰ্থনা কৰিব লাগে যে হে প্ৰভু তুমি আমাক কৃপা কৰিবা। এতিয়া কোনোবা হয়তো ভাবিব পাৰে আজি এখন চব বাজে দিব দিলে আজি খাব দিব দিলে এনেকুৱা ভাবিব পাৰে, সেইটো আপোনালোকৰ নিজৰ নিজৰ কথা। যদি জীৱনত কামত আহিব বুলি ভাবে তেতিয়াহ'লে গ্ৰহণ কৰিব, যদি কামত নাহে বুলি ভাবে তেতিয়াহ'লে বৰ্জন কৰিব, এইটো আপোনালোকৰ কথা। কিন্তু শাস্ত্ৰীয় কথা হ'ল আমি হিংসাপূৰ্ণভাৱে চলিব লাগে আৰু তেতিয়াহ'লে আমাৰ প্ৰত্যেকটো জীৱৰ ওপৰত কল্যাণ হ'লেহে বা আত্মভাৱ থাকিলেহে ভগৱন্তই আমাক স্বীকাৰ কৰে।